হাই বন্ধু বান্ধৱীসকল, মই ভাত বাঢ়িলোঁ মানে ভাতো আছে, এইটো মাৰ চিকেন, মায়ে ভাত নাখায়, ৰুটি খাব। এইটো মই এক পিচ নেমু দিছোঁ আৰু এটা জলকীয়া দিছোঁ, লগতে পিঁয়াজ এক পিচ দিছোঁ, নিমখ দিছোঁ। এইটো গাহৰি, এইখিনি বাঁহগছৰ আচাৰ। এনেকৈ আমি মাৰ কাৰণে চিকেন দিছোঁ, বাঁহগছৰ আচাৰ দিছোঁ, নেমু দিছোঁ, নিমখ দিছোঁ, পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ। মাৰ কাৰণে এনেকৈ দিছোঁ আৰু আমি চাৰিজনৰ কাৰণে এনেকৈ বনাইছোঁ। এতিয়া মই গেছত ৰুটিখিনি আছে, এতিয়া ৰুটি দিম। এতিয়া এখন দুখন ৰুটি দিম আৰু অকণমান ভাত দিম, বগা ভাতটো। মই তাৰমানে ভাতটো চবেই ভাল পায়, কিন্তু ভাতটো নাখোৱাকৈ নাথাকেই, ভাতটো খাবই অকণমান, তথাপিও ভাতটো কমাই খাব, সেইকাৰণে ৰুটি বনাইছোঁ। এয়া দুখন ৰুটি দিছোঁ, পকে ৰুটি দিছোঁ দুখন। গেছ খালি মোটামুটি দুখন এনেকৈ ৰুটি দিছোঁ। এয়া আপোনালোকে দেখি কেনেকুৱা লাগিব চাব। এয়া আৰু ভাত আছে বাৰু, ভাতটো অকণমানেই আছে, অকণমান ভাত দিম আৰু মাংস আছে, লাগিলে কোনোবাক দিম। চিকেনো আছে, এয়া চিকেনো আছে। চিকেনটো বাৰু এজনে খাব, চিকেন আমি নাখাওঁ, আমি ব্ৰইলাৰ খাই বেয়া পাওঁ। কিন্তু মায়ে মানে দাঁত নাই যে, সেইকাৰণে ব্ৰইলাৰটোৱে অকণমান মানে চুহিব আৰু সেইখিনি হাত দি খাব নোৱাৰে যেতিয়া। এইখিনি আপোনালোকেও খাওক বাৰু। আজিলৈকে গুড নাইট, বাই বাই।